নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ৰাজনৈতিক জীৱনত আজি যি এক ঘটনাৰ সন্মুখীন হলো সেই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ আহিছো আপোনালোকে দেখিছে এয়া মোৰ হাতত থকা এই দাগ আৰু বহু জায়গাত দাগ আছে এইবিলাকতো দাগ আছে পিঠিফালেও আছে ইয়াৰ গাঁঠিত আছে আপোনালোকক সবিস্তাৰে দেখাম আপোনালোকে চাওক এই শৰীৰৰ এই আঘাত এইবিলাক আপোনালোকে চাওক যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সময়ৰ পৰিৱৰ্তন জাতি বচাওক মাটি বচাওক নামেৰে এক কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে সেই অনুসৰি তেজপুৰত আজি আমি কিছু কাৰ্যসূচী যেতিয়া ল'বলৈ আগবাঢ়িছিলোঁ তেতিয়া আমি যেতিয়া ঢেকিয়াজুলি অভিমুখে ৰাওনা হৈছিলোঁ বিহগুৰি বৰচলা সমষ্টিৰ বিহগুৰি অঞ্চলত বহু সংখ্যক বিজেপিৰ পুৰুষ মহিলাই মিলি আমাৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰিছিলে যিখন মূল গাড়ী সেই গাড়ীখনৰ ওপৰত এনেকুৱা ধৰণেৰে তেওঁলোকে আক্ৰমণ কৰিলে যে আপোনালোকে ভাবিব নোৱাৰে যে গাড়ীৰ গ্লাছ ভঙা তেওঁলোকৰ মূল লক্ষ্য আছিলে যেতিয়া আহি এজন আমাৰ তানজিৰ নামৰ ভাতৃয়ে সন্মুখত আহি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিলে তেতিয়া তেওঁক টানি আজৰি নমাই দিবলৈ চেষ্টা কৰা হ'ল লগে লগে তেওঁৰ লগত মই উঠি ললো গাড়ীৰ সন্মুখ ভাগত আৰু মই উঠি লোৱাৰ পিছত তেওঁলোকে মানে সেই প্ৰতিবাদ কাৰ্যসূচী চলাই গৈ থাকিলে আৰু এনেকুৱা ধৰণেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে তেওঁলোকে যিবোৰ প্লে কাৰ্ড হাতত লৈ আহিছিলে গৌৰৱ গগৈৰ বিপক্ষে লিখা সেই প্লে কাৰ্ড বিলাকেদি যিবোৰ জাঠি জোং তেওঁলোকে লৈ আহিছিলে জাঠি জোঙেদি আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ ললে মোৰ লগতে শোণিতপুৰ জিলাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী সম্পূৰ্ণা শইকীয়া লগতে তৃষ্ণা কাকতিও আহি পেলাইনি থিয় দিলেহি কিন্তু তেওঁলোককো তেনেধৰণেৰে মানে তেওঁলোকৰো কাপোৰ টানা চেষ্টা কৰিলে তৃষ্ণা কাকতিৰো কাপোৰ টানি শাৰী ফালি পেলালে মোৰো তেনেধৰণেৰে তেওঁলোকে কাপোৰ টানিবলৈ পুৰা চেষ্টা কৰিলে আৰু তেওঁলোকৰ হাতত থকা যি জাঠি আছিলে বা তেওঁলোকৰ যিবিলাক লাঠি তেওঁলোকে ব্যৱহাৰ কৰিছিলে সেই লাঠিবিলাকেদি তেওঁলোকে আমাক একদম পুৰা প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিলে এয়া আপোনালোকে চব এয়া দেখিছে আপোনালোকে এয়া হাতত দেখিছে আৰু এই গাঁঠিত আছে মোবাইলৰ ওপৰত বহুতখিনি পৰিছে এই গাঁঠিত পৰিছে বিভিন্ন ধৰণৰ মানে এইখিনিৰ উপৰিও তেওঁলোকে ইমান অভব্য আচৰণ কৰিছে তেওঁলোকে গৌৰৱ গগৈ ডাঙৰীয়াক লৈ আমাৰ মহিলাসকলক লৈ ইমান কটু মন্তব্য তেওঁলোকে প্ৰদান কৰিছে মই মানে সেইখিনি আচলতে ক'বলৈ লাজ লাগে তথাপিও আজি আপোনালোকক দুটামান ক'ব লাগিব কাৰণ কোনখন সমাজত আমি কেনেকৈ কি কৰি আছো মানুহে কিছু কথা ব্যক্তিগত ৰূপত ৰাখে কিন্তু আজি সামাজিকভাৱে সেই লোকসকলে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ মহিলাসকলক যেনেধৰণে জোৰা দিলে গৌৰৱ গগৈৰ লগত শোৱাৰ পৰা ধৰি তেওঁলোকে আমাক মিডল ফিংগাৰ এনেকৈ দেখাইছে এইখিনি দেখাব লাগিব কাৰণ মুখ্যমন্ত্ৰীয়ে কৈ আছে নহয় যে ভূপেন বৰাই আমুক কৰিলে ভূপেন বৰাই তামুক কৰিলে নহয় মুখ্যমন্ত্ৰীয়ে শিকাই পঠিয়াইছে আজি বিজেপিৰ গোটেই মহিলা আৰু পুৰুষক বিজেপিৰ পুৰুষসকলে আমাক মিডল ফিংগাৰ দি এনেকৈ দেখাইছে কিমান অভদ্ৰ আপোনালোকক মই এইখিনি কথা ক'বলৈ লাজ নকৰোঁ একালেই নকৰোঁ যে মুখ্যমন্ত্ৰীয়ে নিজৰ কুৰ্চি বচাবলৈ নিজৰ ঘৈণীয়েকৰ সম্পত্তি বচাবলৈ আজি বিজেপিৰ কিছুমান মানুহক ভেৰণীয়া গুণ্ডাক ইমান নিকৃষ্টতম পৰ্যায়লৈকে পঠিয়াইছে যে কংগ্ৰেছৰ মানুহক মহিলাসকলকো তহঁতে সুদাই নেৰিবি তহঁতে এনেকুৱা ধৰণৰ তহঁতে মানে ব্যৱহাৰ কৰিবি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ মানে সহযোগত আজি তেওঁলোকে এইবিলাক কৰিবলৈ সুবিধা পাইছে এনেকুৱা দাগ আৰু বহুত আছে পিঠি পালে তেওঁলোকে বহুত খুচিছে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ কেইবাজনো ৰাজীৱ আহমেদ নামৰ এজন ল'ৰাক এনেকুৱা তেওঁলোকে গুৰিয়াই মাৰি দিছে কঁকালত দুখ পাইছে বহুজনক প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে কেইবাজন লোককো তেওঁলোকে তেনেকুৱা ধৰণৰ হতাহতি কৰিছে আমি কিন্তু তেওঁলোকৰ লগত কোনো ধৰণৰ হতাহতি কৰা নাই খালি আমাৰ গাড়ীখন আমি বচাবলৈ আমি চেষ্টা কৰিছোঁ কাৰণ আমিতো ইমান ভীৰু নহয় যে তেওঁলোকে এনেকুৱা ধৰণৰ আমাৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰিব আৰু আমি ভিতৰত সোমাই থাকিম আমি তেনেকুৱা হ'বলৈতো আমি দিব নোৱাৰোঁ তাৰ পিছত যেতিয়া আমি শিঙৰি মন্দিৰলৈ গ'লোঁ তেতিয়াও তাতো দেখিলোঁ তেওঁলোকে বিৰাট অভব্যভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি চুপচাপ একো নোকোৱাকৈ আমি ওলাই আহিলোঁ কাৰণ ভগৱানৰ মন্দিৰ প্ৰাংগণৰ ভিতৰত আমি তেনেকুৱা ধৰণৰ অসূয়া মানে অপ্ৰীতি হোৱাটো কেতিয়াও নিবিচাৰোঁ একেই অৱস্থা মহাভৈৰৱ মন্দিৰত সোমাবলৈ লোৱাৰ সময়তো RSSৰ কিছুমান ল'ৰাই আহি পেলাই হিন্দুসকলেহে সোমাব পাৰিব বেলেগ সোমাব নোৱাৰে বিভিন্ন ধৰণৰ গৌৰৱ গগৈক মানে তেনেকুৱা ধৰণৰ কথা বতৰা ক'বলৈ লৈছে এইখন ভাৰতত এনেকুৱাতো নাছিলে এইখন অসমত তেনেকুৱাতো নাছিলে ইমান অভব্য ইমান তেওঁলোকৰ অনাচাৰ দুৰ্নীতি এইবিলাক দেখি আমি আচৰিত হৈছোঁ আমি জানিছোঁ এইসকল বিজেপিৰ ভেৰণীয়া পোহনীয়া
গুণ্ডা হয় আৰু মুখ্যমন্ত্ৰীয়ে এওঁলোকক প্ৰত্যক্ষ ৰূপত নিয়োগ কৰিছে কাৰণ মুখ্যমন্ত্ৰীয়ে উপনিৰ্বাচন সামগ্ৰী অৱস্থাত কৈছিল মাৰপিট কৰিবলৈ প্ৰত্যক্ষ ৰূপত যে মই আছো তহঁতে যি কৰ কৰ আজি মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ সহযোগত যে এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা নাই হোৱা সেয়া আমি ক'ব নোৱাৰো এয়া মোৰ শৰীৰৰ দাগে ক'ব এইবিলাক আপোনালোকে দেখিছে এতিয়া মোবাইলত ভালকৈ উঠা নাই মই ফটো দিম আপোনালোকে চাব যে কেনেকুৱা ধৰণৰ তেওঁলোকে মানে অসভ্যালি কৰিছে আজি আমাৰ 3 গৰাকী মহিলাক তেওঁলোকে কাপোৰ টানি তেওঁলোকে মানে একদম নগ্ন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে ইমান বেছি অভব্য এটা পৰিৱেশ পৰিস্থিতিলৈ অসমৰ সমাজখনক লৈ যোৱা হৈছে কেৱল মাত্ৰ দুজনমান ব্যক্তিয়ে নিজৰ কুৰ্চি বচাবলৈ নিজৰ সম্পত্তি বচাবলৈ আজি অসমৰ গোটেই সামাজিক বাতাবৰণটো গোটেই ৰাজনৈতিক বাতাবৰণটো একদম ধ্বংস কৰিবলৈ ওলাইছে মই বিনম্ৰভাৱে আপোনালোকক হাতজোৰ কৰিছো বিজেপিৰ বহু সংখ্যক মানুহ এতিয়াও ভাল আছে যে সকলো বিজেপিৰ মানুহ কেতিয়াও বেয়া নহয় আপোনালোকে কমসে কম এইবিলাক কথাত বিৰোধ কৰক আমাৰ অসমীয়াৰ যোনটো মান স্বাভিমান আমাৰ যি আচাৰ ৰীতি নীতি ব্যৱহাৰ সেইখিনি আপোনালোকে বচাবলৈ চেষ্টা কৰক এইজন মুখ্যমন্ত্ৰী অসমীয়া কেতিয়াও হ'ব নোৱাৰে অসমীয়া কালচাৰ তেওঁ পালন নকৰে কাৰণ তেওঁ নিজৰ সম্প্ৰদায়ৰ ব্ৰাহ্মণ কেজনৰ ওপৰতে তেওঁৰ বিশ্বাস নাই তেওঁ উত্তৰ ভাৰতীয় সংস্কৃতি ব্ৰাহ্মণ্যবাদ তেওঁ ইয়াত সৃষ্টি কৰিবলৈ বিচাৰে তেওঁ অসমৰ পুৰোহিতক তেওঁ সন্মান কৰিব নাজানে অসমৰ ব্ৰাহ্মণৰ কৰ্মৰ ওপৰত তেওঁৰ আস্থা নাই তেওঁ উত্তৰ ভাৰতৰ দক্ষিণ ভাৰতৰ ব্ৰাহ্মণ আনে অসমৰ মন্দিৰবিলাকত তেওঁ দক্ষিণ ভাৰতৰ উত্তৰ ভাৰতৰ পুৰোহিত আনি পেলাই ইয়াত বহাইছে আমি আপোনালোকক পুৰা প্ৰমাণ দিব পাৰিম কিন্তু অসমৰ ব্ৰাহ্মণসকলক তেওঁলোকে কিয় চৰকাৰীভাৱে তেওঁলোকে মন্দিৰবিলাকত সংস্থাপন কৰিব নোৱাৰে কিয় অসমৰ ব্ৰাহ্মণ ধনী হ'লে বেয়া হ'ব সেইকাৰণে তেওঁলোকে উত্তৰ ভাৰতীয় ব্ৰাহ্মণ আনি পেলাই পুৰোহিতালি কৰিব ৰাখিছে কাৰণ তেতিয়াহে তেওঁলোকে সেই মন্দিৰৰ খাজানাবোৰ লুটপাট চলাব পাৰিব এইবোৰ কথা কি আমি নাজানো বুলি ভাবিছে আপোনালোকক অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছো মুখ্যমন্ত্ৰীৰ এই লোভীয়া চৰিত্ৰ এই তেওঁ যে কি লোভ এই যে যি পাপ হৈছে পাপৰ ঘৰা ভৰ্তি হৈ গৈছে তেওঁক যাতে আপোনালোকে উত্তৰটো দিয়ে তাৰ বাবে আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো শৰীৰৰ এই দাগে এসময়ত তেওঁক নিশ্চয় প্ৰমাণ দিব ইয়াৰ এইবিলাক আমি কিন্তু কেতিয়াও হিংসাৰ পথ নলওঁ আৰু ইয়াৰ উত্তৰ অসমৰ ৰাইজে দিব বুলি আমি আশা ৰাখিছো ধন্যবাদ শুভৰাত্ৰি